প্ৰেমহৰা শংকৰদেৱ শিশু নিকেতনৰ ভাগ্য পৰীক্ষাৰ খেল সুচাৰুৰূপে সম্পন্ন। ১ নং টেংৰাজান অঞ্চলৰ প্ৰেমহৰা শংকৰদেৱ শিশু নিকেতনৰ উদ্যোগত আয়োজন কৰা লটাৰী খেল অৰ্থাৎ ভাগ্য পৰীক্ষাৰ খেলখন ২০২৩ বৰ্ষৰ অন্তিমটো দিনত ৩১ ডিচেম্বৰ তাৰিখে বিদ্যালয়খনৰ চৌহদত সুচাৰুৰূপে সম্পন্ন হৈ যায়। শংকৰদেৱ শিশু নিকেতনৰ সৰ্বাংগীন উন্নয়নৰ স্বাৰ্থত প্ৰধান আচাৰ্য জোনাকী ৰায় গগৈৰ লগতে বিদ্যালয়খনৰ প্ৰতিষ্ঠাপক শচীন মেছ, প্ৰাক্তন ছাত্ৰ তথা স্থানীয় গাঁও প্ৰধান আৰু গাঁওবাসী ৰাইজৰ সহযোগত লটাৰী খেলখন সম্পন্ন কৰাৰ ক্ষেত্ৰত সকলোৱে সম্পূৰ্ণ সহযোগিতা আগবঢ়ায়। লটাৰী খেলখন উপভোগ কৰিবলৈ বিদ্যালয়খনৰ চৌহদত যথেষ্ট লোকৰ সমাগম হয়। অতিশয় সুন্দৰ আৰু শৃংখলাবদ্ধভাৱে খেলখন সম্পন্ন হৈ যায়। লটাৰী খেলখনৰ ফলাফল এখন স্কুটি ১২,৩৭৪, ৰেফ্ৰিজাৰেটৰ ১৩,০৩৮, স্মাৰ্ট টিভি ১৯,৬২৩, পুৰুষৰ চাইকেল ১৪,৫৯৬, মহিলাৰ চাইকেল ১৫,৮২৫, মোবাইল ফোন ১ ২২,৬৯১, মোবাইল ফোন ২ ১৮,০০২, প্ৰেছাৰ কুকাৰ ১ ১৭,৩৩০, প্ৰেছাৰ কুকাৰ ২ ১৫,৮৭৫, প্ৰেছাৰ কুকাৰ ৩ ১৬,৯৫৪, প্ৰেছাৰ কুকাৰ ৪ ১৬,৫৯৯, প্ৰেছাৰ কুকাৰ ৫ ২০,৪৫৭। খেলখনৰ অন্তত প্ৰেমহৰা শংকৰদেৱ শিশু নিকেতনৰ প্ৰধান আচাৰ্য জোনাকী ৰায় গগৈয়ে খেলখন সুন্দৰ আৰু সফলভাৱে সম্পন্ন কৰা প্ৰতিজন শুভাকাংক্ষীক ধন্যবাদ আৰু কৃতজ্ঞতা জনায়। নমস্কাৰ, মই জোনাকী ৰায় গগৈ, শংকৰদেৱ শিশু নিকেতন প্ৰেমহৰাৰ প্ৰধান আচাৰ্য। আজি ৩১/১২/২০২৩ বৰ্ষৰ ৰবিবাৰ দিনত আমি এখনি ভাগ্য পৰীক্ষা অনুষ্ঠিত কৰিছিলোঁ আৰু দুমাহ দিন ধৰি আমি সকলোৱে যথেষ্ট কষ্ট কৰি আজি দিনটোত আমি সফল ৰূপায়ণ কৰিলোঁ আৰু আমাৰ লগত আমাৰ নিকেতনৰ সভাপতি মনেশ্বৰ গগৈদেৱ, মৃদুল গগৈদেৱ, আমাৰ খেল পৰিচালনা সমিতিৰ সহ সম্পাদক দিবাকৰ হাজৰিকা, কাৰ্যকৰী সভাপতি দিবাকৰ বৰাদেৱ, প্ৰাক্তন ছাত্ৰ ৰিপন শইকীয়া আৰু মোৰ নিকেতনৰ প্ৰাক্তন ছাত্ৰসকলে যথেষ্ট সহায় সহযোগিতা আগবঢ়াই আজি এই খেলখন সফল ৰূপায়ণ হ'ল। সকলোলৈকে তেওঁলোকলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই নিকেতনৰ উন্নয়নৰ ক্ষেত্ৰত তেওঁলোকৰ বহুমূলীয়া সময় দি যথেষ্ট সহায় সহযোগিতা আগবঢ়ালে। অনাগত দিনবোৰত তেওঁলোকে যাতে মোক এই নিকেতনৰ উন্নয়নৰ ক্ষেত্ৰত সহায় সহযোগিতা আগবঢ়াব বুলি তেওঁলোকলৈ মই ধন্যবাদ জ্ঞাপন কৰি আজি মোৰ বক্তব্য সামৰণি মাৰিছোঁ। নমস্কাৰ, ধন্যবাদ। যিহেতু আজি প্ৰেমহৰাত থকা শংকৰদেৱ শিশু নিকেতনখনত এখনি উপহাৰ গোপনৰ খেল অনুষ্ঠিত হৈ গ'ল। আমাৰ ভাল লাগিল। আজি ২০২৪ বৰ্ষৰ আৰম্ভণিৰ আগৰ দিনটোত অৰ্থাৎ প্ৰাক সন্ধ্যাটোত আমি ইয়াতে এখন খেল অনুষ্ঠিত কৰিলোঁ। তাতকৈ ভাল লাগিল যে বিপুল সংখ্যক ৰাইজৰ ইয়াতে সমাগম হ'ল। আমি বহুত আনন্দিত হৈছোঁ, আমি আপ্লুত হৈছোঁ আৰু খেলখনি খুব সুচাৰুৰূপে সমাপন হৈ গৈছে। খেলখনত কোনো ধৰণৰ বিশৃংখলাৰ সৃষ্টি হোৱা নাই আৰু যিসকল ভাগ্যৱান বিজেতাই আজি পুৰস্কাৰসমূহ লাভ কৰিলে তেখেতসকললৈ আমি আমাৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা আমি বহু ধন্যবাদ জ্ঞাপন কৰিছোঁ, লগতে নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আজিৰ এই সংবাদ গ্ৰহণ কৰিবলৈ অহাৰ বাবে আমি সংবাদকৰ্মীসকললৈও নতুন বছৰৰ শুভেচ্ছাৰ লগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ।